নমস্কাৰ আপুনি চাই আছে মিড ডে 18 মই জয়ন্ত মাধৱ গোস্বামী মিড ডে 18ত আৰম্ভণিতে জনাও এটা ব্ৰেকিং নিউজ ভাৰত বাংলা সীমান্তত চুৰাংগুৰু সৰবৰাহকাৰীলৈ বিএছএফৰ গুলীচালনা পুৱতি নিশা তুফানগঞ্জৰ বালাভূত এলেকাত গুলীচালনাৰ ঘটনা বিএছএফৰ গুলীত আহত হয় গৰু সৰবৰাহকাৰী সাইদুল ইছলাম ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে জব্দ কৰে তিনিটা চুৰাংগুৰু বাংলাদেশলৈ গৰু চালান দিয়াৰ সময়তে গুলীবিদ্ধ হয় চুৰাংগুৰু সৰবৰাহকাৰী সাইদুল আহত সাইদুলক কোচবিহাৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে গুলীবিদ্ধ সাইদুল ইছলামৰ ঘৰ ভাৰত বাংলা সীমান্তৰ বালাভূতত ভাৰত বাংলা সীমান্তত চুৰাংগুৰু সৰবৰাহকাৰীলৈ বিএছএফৰ গুলীচালনা পুৱতি নিশা তুফানগঞ্জৰ বালাভূত এলেকাত এই ঘটনা সংঘটিত হৈছে বিএছএফৰ গুলীত আহত হৈছে গৰু সৰবৰাহকাৰী সাইদুল ইছলাম ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে জব্দ কৰে তিনিটা চুৰাংগুৰু বাংলাদেশলৈ গৰু চালান দিয়াৰ সময়তে গুলীবিদ্ধ হয় সৰবৰাহকাৰী সাইদুল আহত সাইদুলক কোচবিহাৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে গুলীবিদ্ধ সাইদুল ইছলামৰ ঘৰ ভাৰত বাংলা সীমান্তৰ বালাভূতত বুলি জানিব পৰা হৈছে অধিক খবৰ লাভ কৰিবলৈ আমি সংযুক্ত হৈছো আমাৰ সাংবাদিক গোবিন্দ অধিকাৰীৰ সৈতে গোবিন্দ কি খবৰ আছে আপোনাৰ হাতত পুৱতি নিশা সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা নিয়মিতভাৱে সীমান্তদি বাংলাদেশলৈ গৰুৰ সৰবৰাহ চলি আছে আৰু তেনে সময়তে আজি এই ঘটনা সংঘটিত হ'ল হয় জয়ন্ত আজি পুৱতি নিশাৰ ঘটনা যিহেতু ঘটনাটো যি স্থানত সংঘটিত সেয়া হৈছে অসমবংগ সীমান্ত আৰু ভাৰত বাংলা সীমান্তৰ ত্ৰিকোণ এলেকা তাত পশ্চিমবংগৰ তুফানগঞ্জ এলেকাৰ কিছু অংশ পৰে যিহেতুকে বিএছএফৰ যি বেটেলিয়ন সেই বেটেলিয়ন আছে কোচবিহাৰত নিয়োজিত গতিকে ঘটনাটো সংঘটিত অসমবংগ সীমান্ত আৰু ভাৰত বাংলা সীমান্তৰ ত্ৰিকোণ সীমান্ত তুফানগঞ্জ এলেকা সেই তুফানগঞ্জৰ বালাভূত এলেকাত ঘটনাটো সংঘটিত হৈছিল আৰু যিহেতুকে সীমান্তৱৰ্তী এলেকা গতিকে অসমৰ যি সাইদুল ইছলাম নামৰ এজন গৰু চোৰাং কাৰোবাৰীকাৰী কোৱা হৈছে যে যিজনক বিএছএফ আছে গুলীবিদ্ধ কৰিছিল তেওঁ আচলতে সেই স্থানেদি বাংলাদেশলৈ গৰু আচলতে চালান কৰিব আছে তেনে সময়তে বিএছএফৰ চকুত পৰে বিএছএফে পুৱতি নিশা তেওঁক গুলীবিদ্ধ কৰে তেওঁৰ পৰা তিনিটা গৰু উদ্ধাৰ কৰিছে তেওঁক সাইদুল ইছলামক গুলীবিদ্ধ সাইদুল ইছলামক প্ৰথমতে তুফানগঞ্জ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও পিছত কিন্তু পৰৱৰ্তী সময়ত তেওঁক কোচবিহাৰৰ আছে যি চিকিৎসালয় সেই চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে বৰ্তমান তেওঁ চিকিৎসাধীন আছে আৰু গুৰুতৰ অৱস্থা বুলি জানিব পৰা গৈছে জয়ন্ত নিশ্চয় এই চক্ৰটো উৎখাত কৰাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পদক্ষেপ এই মুহূৰ্তত গ্ৰহণ কৰা হৈছে জয়ন্ত আচলতে ঘটনাটো যি সংঘটিত যিটো স্থান সেই স্থানটো আচলতে অসমৰ গাতে লাগি থকা এটা চুবুৰীয়া পশ্চিমবংগৰ এলেকাত ঘটনাটো সংঘটিত হৈছে আৰু তাত যিজন ব্যক্তি গুলীবিদ্ধ হৈছে বা চোৰাং কাৰোবাৰকাৰী গুলীবিদ্ধ সাইদুল ইছলাম তেওঁ আচলতে অসমৰ বাসিন্দা গতিকে তেওঁ বাংলাদেশৰ গৰু চালান পশ্চিমবংগৰ কাষেদি বা আমাৰ সীমান্ত এলেকাৰ কাষেদি বাংলাদেশলৈ গৰু চালান কৰি আছে যিহেতুকে বিগত কিছুদিন ধৰি অসমৰ সীমান্ত এলেকাত গৰু চোৰাচালান বন্ধ আছে মাজে মাজে যদিও দুই এজন চোৰাং কাৰোবাৰকাৰী বাংলাদেশৰ গৰু চালান কৰিব চেষ্টা কৰে যি আৰক্ষী বিশেষ তৎপৰ আছে গতিকে তেওঁলোকক মুহূৰ্তত ধৰা পেলাই গতিকে সেই আচলতে যি কৰা আচলতে যি আচলতে ব্যৱস্থা আৰক্ষীৰ যি ব্যৱস্থা সীমান্ত এলেকাৰ ব্যৱস্থা সেই ব্যৱস্থা আচলতে যিহেতুকে এইফালে অসমৰ সীমান্তত কোনো ধৰণৰ কেৰণ নাই গতিকে যি পশ্চিমবংগৰ সীমান্তদি তেওঁ বাংলাদেশলৈ গৰু চালান কৰিব আছে তেনে সময়তে বিএছএফে তেওঁক প্ৰত্যক্ষ কৰে আৰু তাৰপিছত গুলীয়াই তেওঁ গুলীবিদ্ধ কৰে বৰ্তমান তেওঁক কোচবিহাৰত চিকিৎসাধীন গুৰুতৰ অৱস্থাত চিকিৎসাধীন হৈ আছে জয়ন্ত হয় ধন্যবাদ গোবিন্দ ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক পুৱতি নিশা তুফানগঞ্জৰ বালাভূতৰ সমীপত এই ঘটনা সংঘটিত হৈছে বাংলাদেশলৈ চুৰাংগুৰু সৰবৰাহ কৰি থকাৰ সময়তে বিএছএফে গুলীচালনা কৰে আৰু এই বৰ্তমান কোচবিহাৰৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে এই চুৰাং সৰবৰাহকাৰীটো মানকাছৰৰ ঝাউডাংগাৰত আত্মহত্যা দুই সন্তানৰ মাতৃৰ 12 বছৰ বয়সত বিবাহপাশত আবদ্ধ হৈছিল মহিলাগৰাকী কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল স্বামীৰ নিজৰ লগতে পিতৃ মাতৃক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ভয়তে মহিলাগৰাকীয়ে এই পন্থা হাতত লোৱা বুলি ইতিমধ্যে পৰিয়ালৰ লোকসকলে অভিযোগ কৰিছে আৰক্ষীয়ে ৰাজ্যজুৰি অভিযান চলোৱাৰ খবৰ পাই শংকিত হৈ পৰিছিল মহিলাগৰাকী আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো আমাৰ সাংবাদিক শাহজাহান আলীৰ সৈতে শাহজাহান কি খবৰ আছে আপোনাৰ হাতত
শাহজাহান, আপোনাৰ হাতত কি খবৰ আছে এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি? কিছু অভিযোগ এই মুহূৰ্তত সন্মুখলৈ আহিছে। ৰাজ্যজুৰি অব্যাহত আছে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান। বাল্য বিবাহত জড়িত অপৰাধীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে ৰাজ্যত এই পৰ্যন্ত 2044টা অপৰাধীক আৰক্ষীয়ে কৰায়ত্ব কৰিছে। এইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে তৎপৰতাৰে বৃহস্পতিবাৰে নিশাৰ পৰাই ৰাজ্যজুৰি অব্যাহত আছে বাল্য বিবাহৰ প্ৰসূতিৰ মৃত্যু ৰোধ কৰিবলৈ, নৱজাতকৰ মৃত্যু ৰোধ কৰিবলৈ, নৱজাতকৰ মৃত্যু নিয়ন্ত্ৰণ কৰিবলৈ এই বিশেষ পদক্ষেপ, কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে, অসম আৰক্ষীয়ে। আৰু বৃহস্পতিবাৰে নিশাৰ পৰা অভিযান অব্যাহত আছে বাল্য বিবাহৰ সৈতে জড়িত অপৰাধীৰ বিৰুদ্ধে। শাহজাহান আছে আমাৰ সৈতে। শাহজাহান, আমি আপোনাৰ পৰা জানিব বিচাৰিম, এটা অভিযোগ উত্থাপন হৈছে এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি, সবিশেষ জানিব বিচাৰিম। হয় জয়ন্ত, নিশ্চিতকৈ ক'ব লাগিব দক্ষিণ মানকাছৰ জিলাত যি বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষী ইতিমধ্যে অভিযান চলোৱা কিন্তু পৰিলক্ষিত হৈছে। অভিযান কৰি দেখা গৈছে যে 12 বছৰ বয়সত এগৰাকী মহিলাৰ বিবাহ পাশত আবদ্ধ হৈছিল। আবদ্ধ হোৱাৰ পিছতো বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ যি অভিযান কালত ভয় সংঘাত কিন্তু দেখা গৈছে যে মানকাছৰৰ যি ঝাওডাঙ্গা আছে, ঝাওডাঙ্গাত কিন্তু ইতিমধ্যে মহিলাগৰাকী আত্মহত্যাৰ পথ কিন্তু বাছি লোৱা পৰিলক্ষিত হৈছে। কিয়নো দুটা সন্তানৰ মাতৃ, সৰু কেঁচুৱা 4 বছৰ আৰু এজনী ছোৱালীৰ 6 বছৰ সন্তান থৈ কিন্তু মহিলাগৰাকী কিন্তু আজি কিন্তু আত্মহত্যাৰ পথ কিন্তু বাছি লোৱা পৰিলক্ষিত হৈছে। বহুত ইয়াতে দেখা গৈছে জয়ন্ত, এটা কথা নিশ্চিত ক'ব লাগিব, ঝাওডাঙ্গাৰ যি গাঁওখন আছে, গাঁওখনত কিন্তু উত্তপ্ত পৰিস্থিতি তথা শোকাকুল পৰিৱেশে কিন্তু বিৰাজ কৰিছে। কিয়নো এই অঞ্চলসমূহত কিন্তু সীমামূৰীয়া অঞ্চল, এই সীমামূৰীয়া অঞ্চলত যি যেনেদৰে পুলিচে যেনেদৰে বাল্য বিবাহৰ বিৰুদ্ধে নিজৰ পৰিয়ালৰ লোকক তথা অবৈধ স্বামীক গ্ৰেপ্তাৰ কৰিছে, তেনে সময়তে দেখা গৈছে যে মহিলাগৰাকী ভাবিছে যে মোৰ পৰিয়ালৰ লোকক যদি গ্ৰেপ্তাৰ কৰে তেতিয়াহ'লে মই কেনেধৰণে জীয়াই থাকিম, তথা COVID-19 সময়ত তেতিয়া মহিলাগৰাকীৰ যি স্বামী আছিলে, স্বামীগৰাকী মৃত্যুবৰণ কৰিছিলে কভিডত। তাৰপিছতে দেখা গৈছে যে স্বামীগৰাকীৰ এতিয়া বয়স হৈছে 23 বছৰ, খুশবু বুলি। সেই খুশবু আজি দেখা গৈছে যে নিজৰ পৰিয়ালৰ লোকৰ কথা চিন্তা কৰি আজি কিন্তু নিজৰ আত্মহত্যা কৰিবলৈ বাধ্য হৈছে। জয়ন্ত, ধন্যবাদ শাহজাহান, ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আপোনাক। পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে মিড ডে 18ত লৈছোঁ এটা চমু বাণিজ্যিক বিৰতি। কেৱল ষ্ট্ৰং নহয়, ধুবুৰীৰ তামাৰহাট থানা চৌহদত উত্তপ্ত পৰিস্থিতি। শ মহিলাৰ থানা ঘেৰাও, মুক্তাৰ হুছেইন নামৰ এজন লোকক আটক কৰা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বাল্য বিবাহৰ সন্দেহত আটক কৰিছে লোকজনক। প্ৰতিবাদকাৰীৰ দাবী, বাল্য বিবাহৰে জড়িত নহয় মুক্তাৰ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সষ্টম তামাৰহাট আৰক্ষী, বৰ্তমানেও উত্তেজনা অব্যাহত আছে। অবৈধ স্বামীৰ বিৰুদ্ধে সৰ্ববৃহৎ অভিযান আৰক্ষীৰ।
এই মুহূৰ্তলৈকে আমি জনাইছো বাল্য বিবাহৰে জড়িত থকাৰ অপৰাধত 2044 জন অভিযুক্তক ইতিমধ্যে আটক কৰা হৈছে আৰু তেনে সময়তে ৰাজ্যৰ ঠায়ে ঠায়ে উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হৈছে এয়া আমি দেখুৱাইছো ধুবুৰীৰ তামাৰহাট থানাৰ চৌহদৰ পৰিৱেশ শ মহিলাই থানা ঘেৰাও কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ মুক্তাৰ হুছেইন নামৰ এজন লোকক আটক কৰা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বাল্য বিবাহৰ সন্দেহত আটক কৰিছে লোকজনক প্ৰতিবাদকাৰীৰ দাবী যে বাল্য বিবাহৰে জড়িত নহয় মুক্তাৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বৰ্তমানে হস্তম হৈ আছে তামাৰহাট আৰক্ষী আমার স্বামী মুক্তারের জন্য আইছি আমরা কি করেছে মুক্তারে মুক্তার কিছু করে নাই নির্দোষী কাজে নাকি না কাজেও না মলনাও না মুক্তিও না কি কারণে লই আছে নির্দোষী হিসাবে নিয়ে আইছে বাল্য বিবাহের লগত জড়িত আছে নাকি না না নাই ও বিয়া পড়াই নাই ও মুক্তিও না মলনাও না কাজেও না হাবে সতী কি কাম করে দর্জি কামাই করে মুক্ত পড়ায় আমি আমার গ্রামের মুক্তার এইটো তার ই করা লাগে মুক্তি করবার লাগে কি হয় তেখেতে বাল্য বিবাহের লগত জড়িত আছে নাকি নাই নাই কি কাম করে তাই মক্তবের চলি লড়া চলি পড়াশোনা করায় আমার মাদ্রাসায় পড়াশোনা করায় তেখেতে কাজী মানুহ নাকি কাজী মানুহ নহয় বিয়া চিয়া নপায় না বিয়া নপড়ায় কিয় লৈ আহিছে বহুত মানুহ আছে 100 মানুহ তাই চলি লড়া ছোৱালী এগুলা পড়াই থাকে কিয় লৈ আহিছে তেতিয়াহ'লে কিয় লৈ আছে আমাক কোনে কি করছে এইটো তো নাজানো আমি আমি পোনপটীয়া সম্প্ৰচাৰলৈ যাম তামাৰহাট আৰক্ষী থানা চৌহদত আছে আমাৰ সাংবাদিক শহীদুল হক শহীদুল বৰ্তমান পৰিস্থিতি কেনেকুৱা পৰিস্থিতি নিয়ন্ত্ৰণ হৈছে নে নাই কাৰণ নিৰ্দোষী বুলি দাবী কৰিছে এফালে আৰক্ষীয়ে দাবী কৰিছে যে বাল্য বিবাহৰ সৈতে জড়িত আছে সেইবাবে আটক কৰা হৈছে কিন্তু পৰিয়াল বা স্থানীয় লোকৰ দাবী যে কোনো প্ৰকাৰে জড়িত নহয় এই অভিযোগ প্ৰতি অভিযোগ খণ্ডবত কি তথ্য আছে এই মুহূৰ্তত আপোনাৰ হাতত হয় জয়ন্ত আমি এটা কথা কব পাৰো সেয়া হয় বৰ্তমানলৈকে কিন্তু কামাৰ থানাৰ চৌহদ বা কামাৰ থানাৰ গাতে লাগি থকা যি ৰাজপথ যি অৱৰোধ কাৰ্যসূচী মহিলাসকলে কৰিছে পুৰুষসকলে কৰিছে সেয়া কিন্তু এতিয়ালৈকে অব্যাহত আছে প্ৰশাসনে এতিয়ালৈকে সেয়া কিন্তু এই যি অৱৰোধ কাৰ্যসূচী উঠাই ল'বলৈ সক্ষম হোৱা নাই প্ৰথম অৱস্থাত মুক্তাৰ হুছেইনৰ মুক্তিৰ দাবীত শতাধিক মহিলা ওলাই আহিছিলে কামাৰ থানালৈ আৰু কামাৰ থানাৰ চৌহদলৈ সোমাই গৈছিলে তাৰ পিছতে দেখা গৈছে যে কামাৰ থানাত বাকী যিসমূহ বাল্য বিবাহৰ লগত জড়িত ব্যক্তিক আটক কৰা হৈছিলে সেই সময় ব্যক্তিৰ পৰিয়ালৰ পৰা মানুহ ওলাই আহিছে মহিলাসকল ওলাই আহিছে পুৰুষসকল ওলাই আহিছে ইতিমধ্যে থানা চৌহদৰ ভিতৰতো কিছু সংখ্যক মহিলা তাতে আছে যদিও আৰু কিছু সংখ্যক মহিলা কিন্তু দেখা গৈছে যে ধুবুৰী কচুবৰ বৰসপ্তমী পথ যি ৰাজপথ সেই ৰাজপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে ইয়াত কামাৰ থানাৰ যি চাইনবোৰ্ডখন আছে সেই চাইনবোৰ্ডখন যদি আপোনালোকক আমি দেখুৱাব পাৰো তাৰ গাতে লাগি থকা যি ৰাজপথ সেই ৰাজপথ কিন্তু এনেদৰে মহিলাসকলে অৱৰোধ কাৰ্যসূচী লৈছে আমি মহিলাসকলৰ মাজলৈ আমি যাব বিচাৰিম যে ইয়াত আপোনাৰ কোনে আটক কৰি আছে কথা কবলৈ সংকট পাইছে সংকট বোধ কৰিছে আমি পৰিস্থিতি দেখুৱাবলৈ যত্ন কৰিছো ইয়াত কিন্তু বৰ উত্তেজনাময় পৰিস্থিতি আৰু আনফালে আমি দেখা পাইছো যে প্ৰশাসনে কিন্তু ইয়াত সজাগ হৈ আছে প্ৰশাসনে এনেদৰে সজাগ হৈছে যাতে কোনো ধৰণৰ দৃশ্যত যে ইয়াত সংঘটিত নহয় কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা যাতে সংঘটিত নহয় তাৰ কাৰণে কিন্তু প্ৰশাসনে এনেদৰে চাৰিওফালে প্ৰশাসনক আমি দেখা পাইছো আমরা ভোট পাই শান্তি করলে শান্তি আছে আসামি খালাস করা লাগে আসামি খালাস না দিলে আমরা ধন্যা ছাড়বো না আর ইয়ার পাশে আমার আগর যে ভুল করেছি দিয়ে দিছি ইয়ার পাশে থেকে আমরা আইন মানিব এই আইন আমরা মানবো না বিবাহ করাইছে নাকি বাল্য বিবাহ আইন আমরা মানবো না কাক হয়ে আছে আপনার ভাতিজা আপনাকে কি বিচারে আমার বিচারত এই আইন আমরা মানবো না আপনার কাক হয়ে আছে আমাকে যা আগর ধরে গেছে এতিয়ার পরে আইন করব যিবিলাক হৈ গেছে ওইবিলাক আমরা না থাকিব আপনার কাক হয়ে আছে ইয়াত আমালোকৰ ভাই আছে ইয়াত আমালোকৰ ভাইক আমরা চাই আপোনালোকে প্ৰশাসনৰ লগত কথা পাতক ৰাজপথ অৱৰোধ কৰিছে রাস্তা ছাড়বো না রাস্তা আমরা ছাড়বো না যত পর্যন্ত বাইরে আসবে না তত পর্যন্ত আমরা লোক ছাড়বো না
হয় হয় জয়ন্ত মানে আমি যিসকল বাল্য বিবাহৰ লগত জড়িত ব্যক্তি বুলি আমি ক'ব লাগিব, কাৰণ প্ৰশাসনে ইতিমধ্যে অভিযোগত উঠাই লৈ আহিছে। আমি মোৰ সহযোগী অনুৰোধ আছে যে যি ৰাজপথ, এই ৰাজপথৰ লগতে যি আমাৰ পুলিচ ষ্টেচন আছে, পুলিচ ষ্টেচনৰ গেটৰ সন্মুখত দেখা গৈছে ইয়াতো মহিলাসকল গেটৰ দুয়োফালে ইয়াতে প্ৰতিবাদ অব্যাহত ৰাখিছে। থানাৰ ভিতৰৰ চৌহদৰ ভিতৰত যদি দৃশ্য আমি দেখুৱাব পাৰো এনেদৰে যে থানাৰ চৌহদৰ ভিতৰতো যথেষ্ট সংখ্যক মহিলা ইয়াত ভিতৰত আছে, ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰি আছে। এক কথাত ক'ব লাগিব যে ইয়াত প্ৰায় সহস্ৰাধিক মহিলা ওলাই আহিছে আৰু তেখেতসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। আমি ভিতৰৰ কিছু দৃশ্য দেখুৱাব বিচাৰিম। ইয়াতে অৱচেতন হৈ পৰিছে, ইয়াত যি গেট আছে, থানাৰ গেট, এই গেটৰ তলতে দেখা গৈছে ইয়াত অচেতন হৈ পৰিছে। ইয়াতে তেনেকুৱা ধৰণৰ তাক গৈ থকা দেখা গৈছে আৰু এনেদৰে আমি কথা পাতিব বিচাৰিম। শহীদুল, ৰাজপথো অৱৰোধ কৰিছে এই মুহূৰ্তত প্ৰতিবাদকাৰীসকলে। যান বাহনৰ চলাচলো নিশ্চয় বহু সময় ধৰি ব্যাহত হৈ পৰিছে। গতিকে এই ক্ষেত্ৰত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে? হয় জয়ন্ত, আমি এটা কথা ক'ব লাগিব, সেয়া হ'ল যিহেতু প্ৰায় 2 ঘণ্টাৰ পৰা এই ৰাজপথ অৱৰোধ কৰি আছে এই পুৰুষ মহিলাসকল, শতাধিক পুৰুষ মহিলা, এতিয়া বৰ্তমানলৈকে প্ৰায় সহস্ৰাধিক পুৰুষ মহিলাই ৰাজপথ অৱৰোধ কৰিছে। প্ৰশাসনৰ চাৰিওফালে আছে, প্ৰশাসনে এই প্ৰতিবাদকাৰীসকলৰ লগত কথা পাতিব বিচাৰিছে, কিন্তু প্ৰতিবাদকাৰীৰ লগত কথা পতাৰ পিছতো প্ৰতিবাদকাৰীসকলে কিন্তু প্ৰশাসনৰ এটা কথাই কৈছে যে সেইসকল যিসকলক আবদ্ধ কৰি ৰখা হৈছে সেই আবদ্ধ কৰি ৰখাসকলক এৰি দিব লাগে। আৰু তাৰ পিছত সিহঁতে এই যি ৰাজপথ অৱৰোধ, সেই ৰাজপথ অৱৰোধ কাৰ্যসূচী সিহঁতে উঠাই ল'ব। তাৰ লগতে স্থানীয় লোক আছে, তাত স্থানীয় লোকসকলে কি কয় এই মুহূৰ্তত? স্থানীয় দল সংগঠনে কি কয়? এক বৃহৎ অভিযান যিহেতু আৰম্ভ কৰিছে অসম আৰক্ষীয়ে, সকলোৱে প্ৰায় আদৰণি জনাইছে এই পদক্ষেপক, কাৰণ সমাজৰ পৰা বাল্য বিবাহ দূৰ হোৱাটো সকলোৱে বিচাৰিছে। গতিকে তাৰ স্থানীয় লোক, দল সংগঠনে কি কয় আৰক্ষীৰ এই পদক্ষেপক? হয়, আমাৰ এই অঞ্চলৰ এজন সচেতন ব্যক্তি আছে, জ্যেষ্ঠ সাংবাদিক আছে, তেখেতৰ লগত আমি কথা পাতিব বিচাৰিম। দাদা, এই যি বাল্য বিবাহ সংক্ৰান্তত যেনেদৰে আৰক্ষী প্ৰশাসনে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰ পিছৰ পৰ্যায়ত যিহেতু এনেদৰে এটা পৰিস্থিতিৰ সৃষ্টি হৈছে, আপুনি কি ক'ব? আমাৰ কালি তামা থানা আৰক্ষীয়ে বাল্য বিবাহ সংক্ৰান্তীয় 7জন ব্যক্তি আটক কৰাৰ পিছত আজি দেখা যায় এই অঞ্চলৰ হাজাৰ হাজাৰ মহিলা আহি থানা ঘেৰাও কৰিছে। তেওঁলোকে দাবী কৰিছে যে আসামীকেইটা যদি এৰি দিয়ে তেওঁলোকে হয়তো এইটো অৱৰোধ তুলি ল'ব। কিন্তু ইফালে দেখা যায় যে থানাই কৈ আছে যে এইটো নন ভাৰ্বেল ছেকশ্যন, গতিকে আমি এইটো মানে যিকোনো উপায় চালান দিম, হয়তো ক'ৰ পৰা তেওঁলোকে জামিন পাব, এইখিনি চলি আছে। এতিয়ালৈকে পৰিস্থিতি উত্তপ্ত হৈ আছে। এতিয়ালৈকে আমি ধৰিব পৰা নাই কি যে হ'ব, অলপ পিছতে গম পোৱা যাব কি হয়। কি আপোনালোকে কি বিচাৰে? আমি বিচাৰো কিবা এটা আলোচনা হওক, আলোচনা কোনোবাই বস্তু ফচলক, এইটোৱে আমি বিচাৰিছো আৰু। ইয়াতে আমাৰ শীৰ্ষ আৰক্ষী বিষয়া আছে, তেখেতৰ লগত আমি যদি কথা পাতিছিলো, তেখেতে হয়তো এতিয়া কথা পাতিব নোৱাৰে কাৰণ ব্যস্ত হৈ আছে। কাৰণ তেখেতে যি পৰিস্থিতি কেনেদৰে যাতে প্ৰস্তুতিকৰণ চম্ভালি দিব পাৰে তাৰ কাৰণে ইয়াত তামাহাট গাঁও পঞ্চায়তৰ সভাপতি আছে, তেখেতৰ লগত আমি কথা পাতিম। তাতে কি ক'ব? এতিয়া যিখিনি আমাৰ তামাহাট আৰক্ষীয়ে কৰি আছে এইখিনি আইনগতভাৱে কৰি আছে, গতিকে আমি আইনকো সন্মান জনাব লাগিব। তাৰপিছতো আমাৰ আইনগত যিখিনি কাম সেইখিনিও কৰিব লাগিব। আমি সকলোকে অনুৰোধ কৰোঁ যাতে সিহঁতে আইন অমান্য নকৰে, কাৰণ আইনৰ মাধ্যমত আমি গোটেইখিনি সমাধান কৰাৰ চেষ্টা কৰিম। আৰু আমি যিহেতু ইয়াত আছো, গতিকে আপোনালোকে অলপ ধৈৰ্য ধৰক, কাৰণ আইনৰ ওপৰত আমি যাতে কোনেও নিজকে আইন হাতত নলওঁ, মই এইটো অনুৰোধ কৰিলোঁ। আৰু যি আছে আমি আছো ইয়াত, গতিকে আমি এটা সমাধানৰ সূত্ৰ ওলাম যাতে মানুহখিনি ৰেহাই পায় আৰু মানুহখিনি যি ভুল আগত কৰিছে সেইখিনি অলপ হ'লেও শাস্তি হ'ব। গতিকে আমি যাতে শাস্তিখিনি মানি লওঁ আৰু আইনৰ মাধ্যমত যাতে আমি মানুহখিনি ওলাই আনিব পাৰোঁ।
হয় ধন্যবাদ থাকিলে ধন্যবাদ শহীদুল আৰু সুন্দৰ কথা কৈছে ব্যক্তিগৰাকীয়ে পঞ্চায়তৰ প্ৰতিনিধিত্ব আৰু সঁচাই আইন হাতত তুলি লোৱা যাতে কাৰ্য নহয় সেই দিশটোৰ প্ৰতি দৃষ্টি ৰখা হৈছে আৰক্ষী বাহিনী তাত হস্তম হৈ আছে আৰু এটা বুজাপুৰাৰ মাধ্যমেৰে এটা সমাধান সূত্ৰ উলিয়াবলৈ যাতে আইনৰ ঊৰ্ধত কোনেও যাব নোৱাৰে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি বিষয়টো মীমাংসা কৰাৰ চেষ্টা কৰি থকা হৈছে যি ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানে উত্তেজনা তামাৰহাট আৰক্ষী চৌহদত অব্যাহত আছে খবৰৰ ধাৰা অব্যাহত ৰাখিম মিড-ডে 18ত পুনৰলৈ চোৱা নীতি চমু বাণিজ্যিক বিৰতি কেৱল ষ্ট্ৰং নহয়